ধুবুৰী জিলাৰ গৌৰাং নৈৰ পাৰত এটি হিমালয়ান প্ৰজাতিৰ শগুন উদ্ধাৰ। যি সময়ত প্ৰাকৃতিক পৰিৱেশৰ মাজত বগা পিঠিয়া হিমালয়ান প্ৰজাতিৰ শগুন বিলুপ্ত হোৱাৰ দিশত গতি কৰিছে, ঠিক সেই সময়তে ধুবুৰী জিলাৰ হালমাৰা অষ্টম খণ্ড গাঁৱৰ গৌৰাং নৈৰ পাৰত এটি হিমালয়ান প্ৰজাতিৰ শগুন প্ৰত্যক্ষ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীয়ে হিমালয়ান প্ৰজাতিৰ শগুনটো প্ৰত্যক্ষ কৰাৰ পিছত গৌৰীপুৰ বন বিভাগক খবৰ দিয়ে। শগুনটো কিবা অচিন বেমাৰত আক্ৰান্ত হোৱা বুলি ধাৰণা প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। ইপিনে মহামায়া হালনিত ভালেকেইটা শগুনৰ বাহ সজা পৰিলক্ষিত হৈছিল যদিও এজাক বগা প্ৰজাতিৰ চিলনীয়ে শগুনৰ বাহৰ পৰা কণীসমূহ ভক্ষণ কৰাৰ পৰিণতিত দিনক দিনে বগা পিঠিয়া শগুনৰ ওপৰত যেন এক ধুমুহা আহি পৰিছে। সেয়েহে অসম চৰকাৰৰ লগতে ধুবুৰী জিলা বন বিভাগে অচিন ৰোগত আক্ৰান্ত শগুনটোৰ ওপৰত কেনেধৰণৰ পদক্ষেপ হাতত লয় সেয়া সময়তহে নিশ্চিতভাৱে লক্ষণীয় হৈ পৰিব। প্ৰান্তত আগত দেখিবলৈ পোৱা গৈছিল, কিন্তু বৰ্তমান এই বগাপিঠিয়া শগুন এই ৰাজ্যত দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত কি ক'ব? দেখিবলৈ পোৱা নাযায় সেইটো কি ক'ম, সেইটো মানে কিহৰ কাৰণে যে পোৱা নাযায় সেইটোতো মানে নজনা বস্তু। কিন্তু আজি ৰাতিপুৱা মই স্কুলত আহি মানে এই আমাৰ স্কুলৰ মানে পাছেই চালমাৰা পাত এইটোত মানে ল'ৰা ছোৱালীৰ ভিৰ দেখিলোঁ। তাতে যাই দেখিলোঁ মানে এনেকুৱা এটা পৰ্যায়ত মানে শগুন এটা আছে, মানে শগুনটোৰ কিবা এটা মানে অসুবিধা হোৱাৰ কাৰণে সেই উৰিব পৰা নাই। সেইটো যে কেতিয়াৰ পৰা আছে ময়ো ঠিক গম নাপাওঁ, কিন্তু 8টা চাৰে 8টা বজাত মই যেতিয়া স্কুলত আহিছোঁ তেতিয়াৰ পৰাহে মানে চালোঁ যে না শগুনটো তাত তেনেকুৱা পৰিস্থিতিত আছে। ঠিক আছে, আপোনালোকে নিউজ চেনেলত দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত ধুবুৰী জিলা যি বন বিষয়া আছে এই ক্ষেত্ৰত কি ক'ব, যিহেতু শগুনখন ইয়াতে পৰি আছে? না, আপোনালোকৰ জৰিয়তে সিহঁতে যদি আহি বস্তুটো লৈ যায়, তাক কিবা ট্ৰিটমেণ্ট কৰিলে সি ঠিক হ'ব পাৰে, সেইটো আমাৰ বন বিভাগৰ দায়িত্বত আছে। সিহঁতে আহিলে আমি ভাল পাম। ধুবুৰীৰ পৰা উমৰ ফাৰুকৰ ৰিপৰ্ট, নিউজ টাইম 3।